স্বাগতম জনালো আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ বহুদিনৰ অন্তত আৰম্ভ কৰিছোঁ এটি নতুন ভিডিঅ' তো বলকচোন আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। এয়া বৰনদী অভয়াৰণ্য, পৃথিৱী বিখ্যাত নল গাহৰিৰ বাবে বিখ্যাত এই অভয়াৰণ্যখন। প্ৰকৃতিৰ নান্দনিক ৰূপে বহাগৰ আগমনে প্ৰকৃতিপ্ৰেমী ৰাইজক হাত বাউল দি মাতিছে এয়া বৰনদী অভয়াৰণ্য। সঁচাকৈ চিৰসেউজ এই নান্দনিক পৰিৱেশে মোহিত কৰিব আপোনাকো। আহি খুব মাছ মজিয়া পাইছোঁ আহি, আৰু খুব আগতে লাগি আছে আমাৰ যি এখন বিদেশী ৰাষ্ট্ৰ ভূটান। আমি ভূটানৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চলত আছোঁ, আৰু আপোনালোকেও উপভোগ কৰিব পাৰিব আহিলে এই অঞ্চল। চাওকচোন কিদৰে হাতীটোৱে আমাক দেখি দৌৰ দিছে। সঁচাকৈ এক নান্দনিক দৃশ্যৰ মুখামুখি হৈছিলোঁ আমি। আপোনালোকেও আহকচোন যান্ত্ৰিকতাৰ পৃথিৱীখনক কিছু সময় আঁতৰাই ৰাখি প্ৰকৃতিৰ মাজত আমি বিলীন কৰি দিওঁ। এয়া গ্ৰাছলেণ্ড, যিসমূহ তৃণভোজী প্ৰাণী সেইসমূহৰ বাবে ইয়াতে গ্ৰাছ তেওঁলোকে ৰোপণ কৰিছে, আৰু যাৰ জৰিয়তে হৰিণ ইত্যাদিয়ে ভালকৈ যাতে তেওঁলোকে আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ বাবে এক সুন্দৰ পৰিৱেশৰ তেওঁলোকে সূচনা কৰিছে। এয়া মোৰ লগত উপস্থিত আছে বনকৰ্মী অংকিত তাঁতী, লগতে উপস্থিত আছে মোৰ দাদা স্বৰূপ এয়া পংকজ ডেকা। আমি আটাইয়ে খুব সুন্দৰকৈ এই দিনটো উপভোগ কৰিলোঁ। আপোনালোকেও যদি এনেকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত এদিন বিলীন কৰি দিব বিচাৰে আপোনালোকে আহিব পাৰে বৰনদী অভয়াৰণ্যলৈ। খুব সুন্দৰকৈ স্বাগতম জনাব আপোনালোকক এই বৰনদী অভয়াৰণ্যত কৰ্তব্যৰত প্ৰতিজন বনকৰ্মীয়ে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, সঁচাকৈ উত্তৰ পূৰ্বাঞ্চলৰ এয়াই আমাৰ চিনাকি, এয়াই আমাৰ পৰিচয়। আপোনালোকক আৰু এটি কথা ক'বলৈ ৰৈ গ'ল, অকল ইয়াতে নল গাহৰিয়েই নহয়, হাতী, বাঘ, হৰিণ, বান্দৰ, কেটেলা পহু, বিভিন্ন প্ৰজাতিৰ সাপ, বিভিন্ন ধৰণৰ চৰাই আপোনালোকে এই অভয়াৰণ্যখনত দেখিবলৈ পাব। চৰাইৰ ভিতৰত বিশেষকৈ লুপ্তপ্ৰায় আমি যি ধনেশ পক্ষী আপোনালোকে এই অভয়াৰণ্যখনত দেখিবলৈ পাব। গতিকে কিয়নো আপোনালোকে ৰৈ আছে, আহকচোন এদিন এই অভয়াৰণ্যখনলৈ। ভিডিঅ'টো শেষলৈ